আমাৰ জীৱনত আমি বহুত মানুহ পাওঁ, আমি ৱেলকাম কৰোঁ, হয়তো হ'ব পাৰে লগৰ ছোৱালী, লগৰ ল'ৰা, ফ্ৰেণ্ড, বেলেগ কোনোবা। আমি বহুত মানুহ ৱেলকাম কৰোঁ, কিন্তু আমি নাজানো আমাৰ জীৱনত আহি পালে তেওঁলোকে কেনেকুৱা ধৰণৰ কি কৰিব পাৰে। আমি বহুত বিশ্বাসত তেওঁলোকক ৱেলকাম কৰোঁ, কিন্তু হ'ব পাৰে আপকামিং লাইফত আপোনাৰ কাৰণে সেই মানুহজন ক'ৰবাত প্ৰব্লেম ক্ৰিয়েট কৰি দিব পাৰে। চ' আজি চাম যে আপোনাৰ লাইফত আপুনি কোনজনৰ মানুহক আপুনি এণ্টাৰ কৰিব দিছে, তেওঁ ভাল নে বেয়া, আৰু সেই মানুহ হয় নে ছোৱালী হয় নে মাইকী মানুহ হয়, যি হয় আমি আজি কাৰ্ডৰ থ্ৰুত আমি চাবলৈ চেষ্টা কৰিম। ব'লক। ইয়াত মই দেখা পাই আছোঁ আপোনালোকে হয়তো চাগে বহুতে মেৰিজ ৰিলেটেড বহুতে প্ৰিপেয়াৰ হৈছে বিয়া পাতিবলৈ কাৰণে, আৰু ক'ৰবাত না ক'ৰবাত ষ্টেবিলিটি বিচাৰি আছে, আৰু সেইবাবে আপুনি তেনেকুৱা এজন মানুহক আপুনি ৱেলকাম কৰিছে লাইফত। আপুনি ভাবিছে যে এই মানুহজনে আপোনাৰ লাইফত ষ্টেবিলিটি লৈ আহিব, আৰু মই ইয়াত দেখা পাইছোঁ যে ক'ৰবাত না ক'ৰবাত আপোনাৰ লাইফটো এতিয়া ইমবেলেঞ্চ হৈ গৈছে সেই মানুহজনৰ কাৰণে। বিকজ আপুনি ভাবিছে হয়তো যে আপুনি ডিচিশ্যন ল'ব পাৰিব, কিন্তু আপুনি সেই মানুহজনক লৈ পেলাই এতিয়াও আপুনি ডিচিশ্যন ল'বলৈ পৰা নাই। ক'ৰবাত না ক'ৰবাত আপুনি ষ্ট্ৰেছত আছে, মই দেখি আছোঁ। ক'ৰবাত না ক'ৰবাত এইটো দেখি আছোঁ যে আপুনি ভাবিছে যে কি কৰা যায়, মই এই মানুহজনক ক'ৰবাত মানে ভাল লগা নাই, মই এৰিয়ে দিওঁ নেকি, এনেকুৱা ধৰণৰ আপুনি যদি কিবা বেয়া হয়, বা যদি আপুনি দেখে যে এই মানুহজনৰ ফালৰ পৰা বেছিকৈ আপুনি ছাপোৰ্ট পোৱা নাই বা কিবা মিষ্টেক দেখি আছে, আপুনি এইখিনি ক'ৰবাত মই প্ৰিপেয়াৰ দেখি আছোঁ যে আপুনি এৰিব পাৰিব সেই মানুহজনক। আৰু ক'ৰবাত না ক'ৰবাত মই এইটোও দেখি আছোঁ যে আপুনি বহুত কনফিউজড, সেইটো ৰিলেশ্যন লৈ পেলাই আপুনি কনফিউজড আৰু ষ্টাক হৈ আছে, আপুনি ক্লিয়াৰ নহয়, কিন্তু আপুনি এৰিব পাৰিব, সেইটো এটা ভাল খবৰ। চ' হয়তো আমাৰ কিছুমান এনেকুৱা প্ৰব্লেমছ কৰি দিয়ে লাইফত, যে কিছুমান মানুহে আহি পালে আমি বহুতখিনি ভাবোঁ তেওঁৰ লগত যে আমি ফিউচাৰটো হয়তো কটাব পাৰিম চাগে বুলি, কিন্তু এনেকুৱা হয় যে সময়ৰ লগত তেওঁ মানুহজন চেঞ্জ হৈ যায়। আমি ভাবোঁ যে প্ৰথমতে তেওঁ বিশ্বাস দিবলৈ বহুত চেষ্টা কৰে, বাট এটা সময়ত এনেকুৱা আহে যে সেই মানুহজনৰ ওপৰতে বিশ্বাস নোহোৱা হৈ যায়। চ' আজি এয়াই ৰিডিং আছিলে। আপোনালোকৰ যদি পাৰ্চনেল ৰিডিং লাগে